অসমত নতুন আৰু পুৰণি অৰুণোদয় 3.0 আঁচনিৰ নাম পঞ্জীয়নৰ কাম চলি আছে আৰু গাঁও সভাবোৰত চলি থকা নাম পঞ্জীয়নৰ কাম অহা 28 ডিচেম্বৰলৈকে চলি থাকিব। অৰুণোদয় 3.0 আঁচনিৰ বাবে আবেদনকাৰীসকলক কোনো মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে আৰু চৰকাৰী গাঁওবুঢ়াৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে। অৰুণোদয় 3.0 আঁচনি পাবৰ বাবে মাত্ৰ বৈধ ৰেচন কাৰ্ড থাকিব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ৰেচন কাৰ্ড আৰু অৰুণোদয় 3.0 আঁচনিৰ বাবে ডাঙৰ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলেই সকলো সুবিধা লাভ কৰিব। বৈধ ৰেচন কাৰ্ড থাকিলেই যিকোনো চৰকাৰী আঁচনি লাভ কৰিব পাৰিব। ৰেচন কাৰ্ডখনেই অসম চৰকাৰৰ আঁচনিবোৰৰ বাবে উপযুক্ত প্ৰমাণপত্ৰ হয়। অৰুণোদয় আঁচনিৰ বাবে কোনো গাঁওবুঢ়া আৰু মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই। গতিকে গাঁওবুঢ়া আৰু মৌজাদাৰৰ পৰা অৰুণোদয় আঁচনিৰ বাবে কোনো প্ৰমাণপত্ৰ ল'ব নালাগে। ৰেচন কাৰ্ড থাকিলেই পাব বিনামূলীয়া চিকিৎসা, পকীঘৰ, ৰন্ধন গেছ, কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও ৰেচন কাৰ্ডখনেই একমাত্ৰ প্ৰমাণপত্ৰ হ'ব। নালাগিব আয়ৰ প্ৰমাণপত্ৰ। গাঁওবুঢ়া আৰু মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নহ'লেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, অৰ্থাৎ অৰুণোদয় আঁচনি, নতুন 3.0 আঁচনি লাভ কৰিব। অৰুণোদয় পাবলৈ ৰেচন কাৰ্ডখনেই কাম কৰিব প্ৰমাণপত্ৰ হিচাপে। চৰকাৰী সুবিধা পাবলৈ উপযুক্ত প্ৰমাণপত্ৰ হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত বিনামূলীয়া চাউলৰ উপৰিও লাভ কৰিব অতিৰিক্ত দাইল, চেনি। সুলভ মূল্যত চৰকাৰে দাইল, চেনি প্ৰদানৰ বাবে যো-জা চলাই আছে। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডাঙৰ ঘোষণা কৰিছে। এতিয়াৰে পৰা ৰেচন কাৰ্ডেই হ'ব বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া, মৌজাদাৰৰ প্ৰমাণপত্ৰ। বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালে আয়ৰ প্ৰমাণপত্ৰ জমা নিদিয়াকৈ পাব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। বৈধ ৰেচন কাৰ্ড থকা আবেদনকাৰীসকলে পাব অৰুণোদয় আঁচনি। আয়ৰ প্ৰমাণপত্ৰ জমা নিদিয়াকৈ পাব অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী হ'লে মহিলাসকলে লাভ কৰিব 1250 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এখন সভাত অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ বাবে কি কৈছে তেখেতৰ মন্তব্য শুনাইছোঁ। মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই 37টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছোঁ। এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো। ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয়। প্ৰথম, এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো
হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব? 2,500 কোটি টকা। আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো, কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে, কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব। ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয়? আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক। এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, এইটো নতুন। ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও, বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্যত দিয়াৰ বাবে ব্যৱস্থা ল'ম। ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব নেকি? ইমান কমকৈ কৈ আছে। ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো, চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো, ভাল হ'বনে বেয়া হ'ব? এইফালে বেয়া হ'ব নেকি কোৱা নাই? ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। শ্ৰদ্ধাৰ ৰাইজ,
এতিয়া মই আৰু দুটামান কথা ক'ব খোজো। আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলোঁ। প্ৰথম 830 টকা দিছিলোঁ আৰু 20 লাখ পৰিয়ালক আমি দিছিলোঁ। তাৰ পিছত চৰকাৰ আহিলে, প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলোঁ। কোভিড শেষ হৈ গ'ল, কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই, যেনেকে আছিল তেনেকে থাকিলে। তাৰ পিছত আমি কি কৰিলোঁ, 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলোঁ। এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে, এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পোনে পোনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিহপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিহপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশ্যনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব। তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলি মেলি নকৰে, ৰেচন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব, আৰু আমি নতুন নতুন কাম কৰি গৈ থাকিম।